খুবেই ভাল লাগিছে। কাৰণ ছাৰক বহু দিনৰ পৰা ভাবি আছিলোঁ লগ পাম কিবা আজি পালোঁ। ছাৰৰ তাত মোৰ এখন কিতাপো ওলাইছে, যদিও মই লিখি আছিলোঁ মাজে সময়ে কেতিয়াবা লিখোঁ, কিন্তু তেওঁৰ তাত মোৰ ডিমাৰী কিতাপখন ওলাল সুন্দৰীয়ে যোৱা বছৰ 24 চনৰ অক্টোবৰ মাহত। আৰু মোৰ সৌভাগ্য যে সীতা শিঙা সখীয়ে মোৰ ইয়াত শুভেচ্ছা বান্ধি থৈ দিছে। গতিকে মই কবিতা পাঠ নকৰি মই ডিমাৰীতে কেইটামান পাঠ কৰিব ওলাইছোঁ। আৰু এইখন আৰু আজিৰ অনুষ্ঠানটো সকলোৱে মিলিত হ'ব পৰা কাৰণে আমি আমিনুৰ ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁৰ কাৰণে আমি সকলো মিলিত হ'ব পাৰিছোঁ। তেওঁ ক'ব নোৱাৰোঁ সৌভাগ্য হ'ল মোৰো আজিৰ ক্ষেত্ৰত যে আহিম বুলি ভাবিও উলিয়াব পাৰিম নে নহয়, শেষত ৰাতিপুৱা সংকল্প ল'ব যামে। গতিকে আহিলোঁ আৰু উপস্থিত মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলকো ধন্যবাদ জনাইছোঁ। আৰু মোৰ সন্মুখত বহি থকা পাঠক সুধীবৃন্দ আৰু কবিসকল সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাই এটি কবি ডিমাৰী কেইটামান পাঠ কৰিব ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। মই ডিমাৰী 7 নম্বৰটো প্ৰথম আৰম্ভ কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ অতি মৰমৰ মানৱ পুত্ৰ, আমাৰ যে অসমত একেবাৰে ওচৰত নদী হিচাপে তুমিয়েই একমাত্ৰ পুত্ৰ। ডিমাৰী 8। বৰতী নদী পানী ভৰা ঘাট আছিল, তাত কোনো বাৰুদৰ গোন্ধ যে নাছিল। সভ্যতাৰ সমাজত অসমীয়াৰ জীৱনৰ ৰাজনীতিৰ কোনো মেলপাত নাছিল। ডিমাৰী 9। সময়ৰ ওপৰত আমাৰ যোগ্যতা, অভিজ্ঞতাৰ পৰা যে আমাৰ দক্ষতা, আমি অসমীয়া নাৰী, আমি জীয়ৰী বোৱাৰী, যাওঁ আগুৱাই আমি সকলো জনতা। 10 নম্বৰটো মই পাঠ কৰি দিম একেলগে। ডিমাৰী 10। সমাজে ভাবে ছোৱালীৰ শক্তি যে কম, পৰিয়ালে কয় ছোৱালীৰ ধৈৰ্য কম, একেবাৰে মনে কৰা সমাজে নিয়ম কৰা, ছোৱালীবোৰে প্ৰতিবাদ যে কৰা কম। ধন্যবাদ। এই গোটাইকেইটা পাঞ্চিকৰ প্ৰকাশ কৰিছিল, সেইকাৰণে মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ধন্যবাদ।